নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাই দিনৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই কিশোৰ বৰুৱা লৈ আহিছো প্ৰথমটো খবৰ 24ৰ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চাপি আহিছে হিমানেই ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে দলীয় তৎপৰতা কিন্তু তাৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পদস্থ বিষয়া এগৰাকীৰ হঠাৎ কৰা পদত্যাগে হতবাক কৰিছে সকলোকে নিৰ্বাচন আয়ুক্ত অৰুণ গোয়েলে শনিবাৰে সন্ধিয়া তেওঁৰ পদৰ পৰা পদত্যাগ কৰে অৰুণ গোয়েলৰ পদত্যাগে জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত 24ৰ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চাপি আহিছে হিমানেই ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে দলীয় তৎপৰতা কিন্তু তাৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পদস্থ বিষয়া এগৰাকীৰ হঠাতে কৰা পদত্যাগে হতবাক কৰিছে সকলোকে নিৰ্বাচন আয়ুক্ত অৰুণ গোয়েলে শনিবাৰে সন্ধিয়া তেওঁৰ পদৰ পৰা পদত্যাগ কৰে অৰুণ গোয়েলৰ পদত্যাগে জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰুণ গোয়েলে কিয় পদত্যাগ কৰিবলগীয়া হ'ল তাক লৈ এতিয়া উত্থাপিত হৈছে প্ৰশ্ন গোয়েলৰ পদত্যাগৰ কাৰণ ব্যক্তিগত নে ৰাজনৈতিক হেঁচা সেয়া এতিয়াও জানিব পৰা হোৱা নাই ইতিমধ্যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গ্ৰহণ কৰিলে গোয়েলৰ পদত্যাগ পত্ৰ উল্লেখ্য যে বিতৰ্কৰ মাজতে 2022 চনৰ নৱেম্বৰ মাহত IAS বিষয়া গোয়েলে ভাৰতৰ নিৰ্বাচন আয়োগত যোগদান কৰিছিল 2027 চনৰ ডিচেম্বৰ মাহলৈকে কাৰ্যকাল আছিল অৰুণ গোয়েলৰ পুৱাই বটদ্ৰৱা নিৰ্মীয়মান প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 14 মাৰ্চত বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ সন্তান জন্ম হোৱাৰ পাছত নামাকৰণৰ সময়ত হুলস্থুল কৰিলে কি লাভ হ'ব আন্দোলন হ'ব লাগিছিল কা বিল সদনত উত্থাপন হওঁতে এই মন্তব্য কৰিছে বটদ্ৰৱাত হিমন্ত বিশ্ব শৰ্মাই উত্থাপনৰ সময়ত এতিয়া কা বলবৎ হ'বৰ সময়ত আন্দোলন কৰিলে কি লাভ হ'ব কা আন্দোলনত আৰু নতুন মুখ কেতিয়াও দেখা নাপায় এটোতো এটা ৰুল বা নিয়ম কিন্তু আন্দোলন হ'ব লাগিছিল আইনটো পাছ হোৱাৰ সময়ত এটা ৰুলখনত মানে ল'ৰা ছোৱালী জন্ম হৈ গ'ল এটা নামাকৰণটোৰ সময়ত হুলস্থুল কৰিলে কি হ'ব গতিকে আৰু মই ভাবোঁ যে অসমত আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে কা বিৰোধিতা কৰা সকলকো মই সন্মান কৰোঁ কা ছাপোৰ্ট কৰা সকলকো মই সন্মান কৰোঁ কিন্তু অসমৰ ইমান এটা ধুনীয়া পৰিৱেশ এটা কোনোতো মানুহো নাহে এইটোতো হিমন্ত যেনেকৈ মোদীজীৰ গেৰেণ্টি বুলি কয় হিমন্ত বিশ্ব শৰ্মাৰো গেৰেণ্টি যে এটাও নতুন মানুহ নাহে বা মই আহিব নিদিওঁ গতিকে আন্দোলন কৰা কি ৰাস্তা কি লাভ আছে ময়ো নতুন মুখ সোমাবলৈ নিদিওঁ অখিল গগৈয়ে আন্দোলন কৰিলে ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল কৰা হ'ব চক আন্দোলন কৰাৰ অধিকাৰ আছে কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিকেল পাৰ্টি ৰেজিষ্ট্ৰেশ্যনো কাটা যাব পাৰে ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে তেলে আমিতো ইলেকশ্যন কমিশনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিছে বটদ্ৰৱা প্ৰকল্পৰ কাম 80% সম্পূৰ্ণ হৈছে চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি তথা 10 মেৰ পূৰ্বে মুকলি হ'ব বটদ্ৰৱা প্ৰকল্প পুৱা হেলিকপ্টাৰে বটদ্ৰৱা প্ৰকল্পত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ নিৰ্মীয়মান প্ৰকল্প পৰিদৰ্শন কৰি সাংবাদিকৰ সন্মুখত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে মানে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱাত ৰাজ্য চৰকাৰে এটা সাংস্কৃতিক আৰু ঐতিহ্য ক্ষেত্ৰ নিৰ্মাণ কৰাৰ কাম হাতত লৈছিলে আজি মই ৰাতিপুৱাই এই ঐতিহ্য ক্ষেত্ৰ চাব আহিছোঁ মোৰ মূল উদ্দেশ্যটো হ'ল যে 15 তাৰিখ বা 16 তাৰিখ বা এই মাহত এই প্ৰকল্পটি উদ্বোধন কৰিব পৰা যায় নেকি কিছু কাম বাকি আছে মই লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলৰ লগত কথা পাতিম যদি আমি অহা 7 দিন বা 3 দিন বা 10 দিনত আমি সমাপ্ত কৰিব পাৰোঁ তেতিয়াহ'লে আমি উদ্বোধন কৰিম আৰু যদি আমি দেখা পাওঁ যে নহয় এই কামখিনি
সমাপ্ত কৰিব পৰা নাযায় তেতিয়াহ'লে আমি নিৰ্বাচনৰ পিছত ইয়াক উদ্বোধন কৰিম গতিকে আজি এটা মই ক'ব গ'লে এটা সৰজমিন পৰ্যবেক্ষণ এটা কৰি যাওঁ বুলি ইয়ালৈকে বিৰোধীটো আজিৰ তাৰিখত চেডেলি ভেডেলি খেলি মেলি বিশৃংখল কোন কাৰ লগত আছে কাৰ লগত নাই কোনো ঠিক নাই তেওঁলোকে আজিলৈকে এখন কমন ৰোড মেপ এজেন্ডা কৰিব পৰা নাই গতিকে বিজেপি মিত্ৰজোঁটৰ সন্মুখত বিৰোধী প্ৰায় নাই মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আমি 12খন আসনত জয়ী হ'ম আৰু 2খন আসনত ৰাইজে ৰায় দিব বোকাখাতত এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে বিৰোধীটো আজিৰ তাৰিখত চেডেলি ভেডেলি খেলি মেলি বিশৃংখল কোন কাৰ লগত আছে কাৰ লগত নাই কোনো ঠিক নাই তেওঁলোকে আজিলৈকে এখন কমন ৰুট মেপ এজেন্ডা কৰিব পৰাই নাই গতিকে বিজেপি মিত্ৰজোঁটৰ সন্মুখত বিৰোধী প্ৰায় নাই মুখ্যমন্ত্ৰী কোৱাৰ দৰে আমি 12খন আসনত জয়ী হ'ম আৰু 2খন আসনত ৰাইজে ৰায় দিব বোকাখাতত এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ইয়াৰ পূৰ্বে বোকাখাতৰ CNB বিজ্ঞান মহাবিদ্যালয় শৈক্ষিক অগ্ৰগতিৰ সন্দৰ্ভত এক আলোচনা কৰাৰ পিছত বোকাখাত JDSG মহাবিদ্যালয়ত এটি নৱনিৰ্মিত সামূহিক ভৱন উন্মোচন কৰে শিক্ষামন্ত্ৰীজনে নিশ্চিতভাৱে আমাৰ প্ৰত্যেকখন মহাবিদ্যালয় ইয়াত আনুষ্ঠানিক আমাৰ যি কোৰ্চ আছে 4 year ডিগ্ৰী কোৰ্চ এই ডিগ্ৰী কোৰ্চৰ লগে লগে তেওঁলোকে এড অন বহুত কিছু কোৰ্চ কৰিব লাগে য'ত তেওঁলোকে ক্ৰেডিট পায় আৰু তাৰ লগতে যোগ দি বিভিন্ন ধৰণৰ স্কিলৰ প্ৰশিক্ষণ যাতে মহাবিদ্যালয়তে পাব পাৰে বিশেষকৈ ছফ্ট স্কিলসমূহ মহাবিদ্যালয়সমূহ যাতে এক স্কিল হাব হয় তাৰ কাৰণে সকলো মহাবিদ্যালয়ে প্ৰচেষ্টা ল'ব লাগিব কাৰণ আজিৰ যুগত ডিগ্ৰীৰ লগতে স্কিল যদি নহয় তেতিয়াহ'লে আমি জব মাৰ্কেটখনত চাকৰি পোৱাৰ ক্ষেত্ৰত বহুত জটিলতা আছে গতিকে সেই স্কিলসমূহ মহাবিদ্যালয়ত উপলব্ধ কৰোৱাৰ কাৰণে আমি এলানি ব্যৱস্থা গ্ৰহণ কৰিম বিৰোধীটো অসমত চেডেলি ভেডেলি খেলি মেলি বিশৃংখল তেওঁলোক কোন কাৰ লগত আছে কোন কাৰ লগত নাই সেইখিনিয়ে তেওঁলোকে নিৰ্ণয় কৰি ল'ব পৰা নাই তেওঁলোকে এটা কমন একশ্যন প্ৰগ্ৰেম এটা উমৈহতীয়া কৰ্মসূচী এখনো তেওঁলোকে প্ৰস্তুত কৰি ল'ব পৰা নাই তো আজিৰ তাৰিখত বিজেপি মিত্ৰজোঁটৰ সন্মুখত এক প্ৰকাৰ কোনো বিৰোধী নাই মুখ্যমন্ত্ৰী যি ঘোষণা কৰিছে সেইখিনি আসনত আমি অধিকাংশ আসনত প্ৰায় 12খন আসনত আমিয়ে জয়লাভ কৰিম 2খন আসনত প্ৰতিদ্বন্দ্বিতা হ'ব আৰু ৰাইজে ৰায় দিব ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অধীনস্থ আৰু শালকুচা বন বিভাগৰ অন্তৰ্গত হাতীপুতা গাঁৱৰ মাজেৰে ডাকাৰা বিলৰ পৰা ব্ৰহ্মপুত্ৰ নদীলৈ যোৱা এটা খুঁটিৰ ওপৰত ইটা উদ্যোগৰ মালিকে খুঁটি বন্ধ কৰি পথ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে এই পথেৰে মাটি কঢ়িয়াই নিয়াৰ বাবে নিৰ্মাণ কৰি আছে পথ এই কাৰ্যত খৰ্গহস্ত হৈ পৰিছে দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অধীনস্থ আৰু শালকুচা বন বিভাগৰ অন্তৰ্গত হাতীপুতা গাঁৱৰ মাজেৰে ডাকাৰা বিলৰ পৰা ব্ৰহ্মপুত্ৰ নদীলৈ যোৱা এটা খুঁটিৰ ওপৰত ইটা উদ্যোগৰ মালিকে খুঁটি বন্ধ কৰি পথ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে উল্লেখ্য যে উক্ত খুঁটিৰ পৰা বৃহত্তৰ দক্ষিণ শালকুচা অঞ্চলৰ কৃষকসকলে ধান খেতিত পৰ্যাপ্ত পানী যোগান ধৰে কিন্তু পথটো নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ লগে লগে কৃষকসকলে পানী যোগান ধৰাত বহু সমস্যাৰ সৃষ্টি হৈছে আনপিনে এই পথ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত ভাবুকি কঢ়িয়াই আনিছে চাপৰৰ ডাকাৰা বিলৰ লগতে দীপলাই বিললৈ অৱশেষত উপায়ন্তৰ হৈ দল সংগঠনৰ লগতে স্থানীয় ৰাইজে উক্ত পথটো নিৰ্মাণৰ বিৰোধিতা কৰাৰ লগতে অতি সোনকালে পথটোৰ কাম বন্ধ কৰি খুঁটি মুকলাই দিবলৈ বন বিভাগ তথা প্ৰশাসনৰ ওচৰত দাবী জনায় আমাৰ এইখন যিখন সুতি নদী এই নদীখন ডাকৰা বিল হৈ ডিবলাই থ্ৰু ব্ৰহ্মপুত্ৰ যায় পানীখিনি বৈ তো এই নদীৰ ওপৰতে আমাৰ দক্ষিণ শালকুচা অঞ্চলৰ হাজাৰ হাজাৰ কৃষক ৰাইজ এই পানীৰ ওপৰত নিৰ্ভৰ কৰি খেতি বাতি কৰে তো বৰ্তমান ধান গাৰাৰ সময় ইৰিৰ ছিজন তো কোনোবা ভাটাই
ইয়াৰ পৰা মাটি লৈ যোৱাৰ কাৰণে আমাৰ নদীটো ব্লক কৰি ৰাস্তা বনাই আছে আৰু সেই ৰাস্তাৰে মাটি কেৰি কৰি লৈ যাব। গতিকে ৰাস্তাটো যদি বনায় আমাৰতো পানীৰ ফ্ল' বন্ধ হৈ যাব। গতিকে হাজাৰ হাজাৰ আমাৰ খেতিয়ক মানুহ কি কৰিব খেতিখিনি, কাৰণ আমাৰ ইয়াত বৰিং নহয়। কোনো কৃষকে আজিৰ তাৰিখলৈকে বৰিঙেৰে পানী উঠাব পৰা নাই, এই নদীৰ ওপৰতে নিৰ্ভৰ হৈ আছে। গতিকে আমি এই ৰাস্তাটো যাতে বন্ধ কৰিব পাৰোঁ, বনাব নোৱাৰে, পানীৰ ধাৰ যাতে গৈ থাকে, তাৰ কাৰণে আমি বাধা স্থানীয় প্ৰশাসনক অৱগত কৰাইছোঁ, গুৰুত্ব দিয়া নাই। খুব সম্ভৱ, কাৰণ ভাটাৰ মালিকবিলাকতো মেনেজ মাষ্টাৰ, চবকে মেনেজ কৰি লয়, সিহঁত টকাৰ মানুহ, টকা আছে অজস্ৰ, টকা দি চবকে প্ৰশাসনকো কিনি লৈছে কিজানি। এটা ৰানিং নদী বন্ধ কৰি ৰাস্তা বনাই আছে। তো আমি ইয়াৰ ঘৰ প্ৰতিবাদ কৰি আছোঁ, বিৰোধী কৰি আছোঁ, প্ৰশাসনক জনোৱা হৈছে। তো এই মুহূৰ্তলৈকে প্ৰশাসনে তেনেকুৱা সঠিক ব্যৱস্থা গ্ৰহণ কৰা নাই। তো আমি এইটোৱেই দাবী জনাওঁ আপোনালোকৰ থ্ৰু দি যে কথাখিনি চবেই জানক, প্ৰশাসনৰ অলপ গা লৰক আৰু বন্ধ হ'ব লাগে, ৰাস্তা বনোৱা বন্ধ হ'ব লাগে আৰু কৃষক ৰাইজে যাতে কষ্টত ভুগিব লগা নহয়, সেইটোৱে আমাৰ দাবী। কাৰণ ৰাস্তা বহুত আছে, সিহঁতে যদি মাটি ভাটাৰ কাৰণে লৈ যাব খোজে ৰাস্তা দি লৈ যাওক, কিন্তু নদী বন্ধ কৰি মাটি লৈ গ'লেতো বহুত অসুবিধা আমাৰ কৃষক মানুহৰ কাৰণে। গতিকে আমি এই নদী বন্ধ কৰি মাটি কৰি যাব নিদিম। তো আমাৰ আজি সুতি নদী বুলি কয়, আমাৰ হাতীবতা বা ডাকৰা টিবলিয়াইপাৰা এটা নদী নামে, আমাৰ ব্ৰহ্মপুত্ৰলৈকে যায়। বিশেষ কৰি আমাৰ দক্ষিণ শালকচা আর নদী, দক্ষিণ শালকচাৰ মানসিখিনি ইৰি ধান কৰে, এই নদীৰ ওপৰত ভৰসা কৰে, পানীৰ ওপৰত ভৰসা কৰে, যিহেতু আমাৰ বৰিং চৰিং কিছুই নহয়। গতিকে আমি যোৱাকালি আমি আহিছিলোঁ ৰাইজৰ হৈ, আমাৰ দল সংগঠনে আহি ইহঁতক বাধা আৰোপ কৰিছিলোঁ যে নদীৰ ওপৰত কোনো ধৰণৰ বান্ধ দিয়া, মাটি ল'ব দেওয়া নহ'ব। যেহেতু আমাৰ কৃষক ৰাইজখিনি অসুবিধাত সন্মুখীন হৈছে, এতিয়ালৈকে পানী কম যায়, এদিন পানী দিব পায়, এদিন নাপায়। আৰু ইয়াৰ ওপৰত যদিও নদীৰ ওপৰত নদী বান্ধি সিহঁতে মাটি লয়, এইটো লৈছে আপোনাৰ BBP ভাটা। সিহঁতৰ মানে যিটো কৰি আছে আমাৰ শালকচা কৃষিক মানসিক মানে যি ওপৰত যি অত্যাচাৰ চলাইছে, এই অত্যাচাৰ আমি কোনো সহ্য নকৰোঁ। আৰু কথা হ'ল আমাৰ এইখিনি হৈ আছে আমাৰ চাপৰ চাৰ্কেল শালকচা বন বিষয়াৰ অন্তৰ্গত হাতীপতা ৰেলৱে ব্ৰিজের তলত। তো গতিকে আমি একটা প্রশাসন বা চক্র বিষয়া লগতে বন বিষয়াক একটা দাবি জানাম যে এইখিনি অতি পুনৰ বন্ধ কৰিব লাগে। আর আমার যিখিনি রাইজ বা আমার যি কৃষক জীবিকা আছে আমার কারণে সেইখিনি আমাক সহায় সহযোগিতা কৰি দিয়ে, এইখিনিয়ে আমি। প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানে একাংশ পেট্ৰল ডিপু আৰু দোকানীয়ে হোজাই জিলাৰ গাঁৱে ভূঞে অবৈধ তেলৰ দোকান কেনেকৈ চলিছে। কা আন্দোলনৰ বাবে অবৈধ তেলৰ বিক্ৰী বন্ধ কৰি দিছিল প্ৰশাসনে, তাৰ পিছতো একাংশই নামানে প্ৰশাসনৰ নীতি নিয়ম। প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানে একাংশ পেট্ৰল ডিপু আৰু দোকানীয়ে, ফলত হোজাই জিলাৰ গাঁৱে ভূঞে অবৈধ তেলত দোকান কেনেকৈ চলিছে। কা আন্দোলনত প্ৰতিবাদকাৰীয়ে কোনো ধৰণৰ টায়াৰ প্ৰতিমূৰ্তি জ্বলাই প্ৰতিবাদ কৰিবৰ বাবে তেল লাভ নকৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে পেট্ৰল ডিপুবোৰত গ্ৰামত পেট্ৰল দিয়া নিষিদ্ধ কৰাৰ পাছতো কেনেকৈ হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে মুৰাচাৰৰ এজন দোকানীয়ে নিশাৰ এন্ধাৰত লাভ কৰিছে গ্ৰামত পেট্ৰল। এনে পেট্ৰলখিনি কোনো তেল ডিপুৰ পৰা আনিছেনে, কোনো তেল চোৰৰ চক্ৰৰ পৰা কিনি আনিছে। এই কথা ক'বলৈ গ'লে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হোজাই জিলাৰ বিভিন্ন স্থানৰ লগতে মুৰাচাৰত বৃহৎ তেল চুৰি চক্ৰ গঢ়ি উঠিছে। যদি তেল ডিপুৰ পৰা তেলখিনি আনিব পাৰিছে তেন্তে হোজাই প্ৰশাসনৰ নিৰ্দেশনা কেৰেপ নকৰে নেকি একাংশ তেলৰ ডিপুৰ কৰ্তৃপক্ষই আৰু তেল দোকানীয়ে। আমাৰ বাতৰিৰ পাছত হোজাই জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। দিনৰ খবৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।
ঘৰখন উজলি বেটি বাঁচাও বেটি পঢ়াও বেটি বাঁচাও বেটি পঢ়াও বেটি বাঁচাও বেটি পঢ়াও। বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো দিনৰ খবৰৰ মাজলৈ। চিপাঝাৰত শিহৰণকাৰী হত্যাকাণ্ড হত্যা কৰি ইটা ভাটাৰ চোলাত ভৰাই থলে মহিলা শ্ৰমিকৰ মৃতদেহ প্ৰথমে ধৰ্ষণ তাৰ পিছত হত্যা আৰক্ষীৰ তৎপৰতাত আটক 2 হত্যাকাৰী চিপাঝাৰৰ পূব নাওডিঙাত সংঘটিত হৈছে এই নাৰকীয় ঘটনা। চিপাঝাৰত শিহৰণকাৰী হত্যাকাণ্ড হত্যাকাৰী ইটা ভাটাৰ চোলাত ভৰাই থলে মহিলা শ্ৰমিকৰ মৃতদেহ প্ৰথমে ধৰ্ষণ তাৰ পিছত হত্যা আৰক্ষী তৎপৰতাত আটক 2 হত্যাকাৰী চিপাঝাৰৰ পূব নাওডিঙাত সংঘটিত হৈছে এই নাৰকীয় ঘটনা। পূব নাওডিঙাৰ MJB ইটা ভাটাত শুক্ৰবাৰে পুৱা উদ্ধাৰ হৈছিল ভাটাটোত কৰ্মৰত শ্ৰমিক প্ৰিয়ংকা মুৰ্মুৰৰ মৃতদেহ। মহিলাগৰাকীৰ স্বামীৰ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰে দৰঙৰ আৰক্ষী অধীক্ষকসহ উচ্চ পদস্থ আৰক্ষীৰ এটা দলে। অৱশেষত আটক কৰে ঘটনাত জড়িত থকা 2 পাখন বালাৰাম হেমব্ৰুম আৰু এলাইছ তালাক। আৰক্ষীয়ে জনোৱা মতে হত্যাৰ কথা স্বীকাৰ কৰিছে 2 নৰথমে। হত্যাকাণ্ডৰ নিশা মহিলাগৰাকীক একেটা ইটা ভাটাৰে শ্ৰমিক বালাৰাম হেমব্ৰম আৰু এলাইছ তালাই ইটা ভাটাটোৰ পৰা কৌশলেৰে লৈ গৈছিল প্ৰায় 300 মিটাৰ দূৰৰ পথাৰ মাজলৈ। তাতে 2 মিলি ধৰ্ষণ কৰাৰ পিছতে ঘটনাক গাপ দিবলৈ মৃতদেহ ভৰাই থয় ইটা ভাটাটোৰ চোলাত। এই কথা স্বীকাৰ কৰিছে হত্যাকাৰীয়ে। হত্যাৰ বলি হোৱা মহিলাগৰাকী আৰু হত্যাকাৰী কেইজনৰ ঘৰ কোকৰাঝাৰৰ গোসাইগাঁৱত। পঢ়াই গেছিল তো আমার মাইকি এটাতে ইমাল খাবার তারপর আহা নাই তেনেহলে আমি তো টুকুনি মারি আসিল কাম করা আইছো না 12টা বজাত 1টা বজাত টুকুনি মারিছো পরে পিছত চিন্তা করে আছো ভাত খাই আকৌ কামত গেছে নাকি পিছত এই পঢ়া 4টা মান টাইমত এই সময় লৰা আহিছে কাপড় পিন্ধি মাথাত এটো আমি হচ্ছো যে কাপড়টো এটো কত পালি তেনেহলে এই ল'ৰাটাক ক'লো কি তই কিবা তোৰ মাইকীটো তাতে আছে তুই যাই কিনি লৈ আহ তেনেহলে মই যাই গিছো ৰাতি যাই কিনি গোটাই বিচাৰিলো পোৱা নাই গোটাই ৰাতি বিচাৰি কিনি পোৱা নাই আকৌ পিছত পোৱা গেলো পোৱা নাই তাৰপিছত এটা ল'ৰা আছিল এই ল'ৰাৰ লগত মই ফোন কৰিলো ফোন কৰি ভাবছো যে মোৰ মাইকীটো ক'ত আছে এই ল'ৰাটোক কৈ আছে হেই ইয়াতে আছে তুই আহ এইফালে থেকে তেনেহ'লে মেনেজাৰ লগত কথা পাতিছোঁ মই মেনেজাৰক কৈছোঁ সেইটো আছে নেকি তাতে মোৰ মাইকী মেনেজাৰ কৈছে এইফালে আছে তুই আহ মই চলি আহিছোঁ পিছত চাইছোঁ চাই কিনি এইটো মৰি গৈছে। কিহৰ কাৰণে হৈছে ঘটনাটো ঘটনাটো কিহৰ কাৰণে হৈছে কিবা মদ চদ খাইছিল মদটো খাইছিলোঁ অলপমান তাতে যে জেগাত খাইছে তাতে হচ্ছোঁ অলপ। ঠিক আছে। খাৰুপেটীয়াৰ এখন জুনিয়ৰ কলেজৰ কেৰাণীৰ নিৰ্দিষ্ট কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰাপ্ত তথ্য মতে দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰঙাবাৰী গাঁৱৰ আজিজুল হকৰ জ্যেষ্ঠ পুত্ৰ আব্দুল মছিদ ওৰফে মাজেদ কেৰাণীৰ নিৰ্দিষ্ট কাণ্ডত অতিষ্ঠ তেওঁৰ পিতৃ মাতৃ আৰু ভাতৃ কি সংঘটিত কৰিলে এই খবৰ চাওক। খাৰুপেটীয়াৰ এখন জুনিয়ৰ কলেজৰ কেৰাণীৰ নিকৃষ্ট কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰাপ্ত তথ্য মতে দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰঙাবাৰী গাঁৱৰ আজিজুল হকৰ জ্যেষ্ঠ পুত্ৰ আব্দুল মজিদ ওৰফে মাজেদ কেৰাণীৰ নিকৃষ্ট কাণ্ডত অতিষ্ঠ তেওঁৰ পিতৃ মাতৃৰ লগতে ভাতৃ। আব্দুল মজিদ ওৰফে মাজেদ কেৰাণীয়ে পিতৃ মাতৃৰ ঘৰৰ বাৰান্দাত নিৰ্মাণ কৰিছে গৰু গোহালি। গৰুৰ গোবৰৰ পেচাবৰ দুৰ্গন্ধত অতিষ্ঠ হৈ পৰিছে পিতৃ মাতৃ লগতে ৰোগাক্ৰান্ত হৈছে বিভিন্ন ৰোগত। নকৰে চিকিৎসা নিদিয়ে ভৰণ পোষণ। ইয়াৰ প্ৰতিবাদ কৰাৰ বাবে কনিষ্ঠ ভাতৃৰ ওপৰত চলাইছে নানা ধৰণৰ অত্যাচাৰ।
পিতৃ মাতৃৰ প্ৰতি অন্যায় আৰু অত্যাচাৰ সহ্য কৰিব নোৱাৰি খাৰুপেটীয়া আৰক্ষী থানাত জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ন্যায় বিচাৰৰ দাবী জনাইছে কনিষ্ঠ ভাতৃ মুক্তাব আলীয়ে। উল্লেখ্য যে এখন জুনিয়ৰ কলেজৰ কেৰাণী হৈ পিতৃ মাতৃৰ ঘৰৰ বাৰাণ্ডাত গৰু গোহালি নিৰ্মাণ কৰা আৰু কনিষ্ঠ ভাতৃৰ ওপৰত নানা ধৰণৰ অত্যাচাৰ চলোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত। মোৰ নাম মোহাম্মদ মুক্তাৰ আলী, গাঁও বাৰংগাবাৰী। বহুত অত্যাচাৰ কৰে আমাক, বহুত মানে কি ক'ম আৰু। মোৰ আব্বাক যে মই এটা ঘৰ দি দিছোঁ 1,30,000 খৰচ কৰি কেনে, মানুহৰ ঘৰে ঘৰে খতম কৰি কেনে টকা জৰাই কেনে, এইটো ঘৰৰ পিছফালে কি কৰিছে বাৰিন্দা বনাই কেনে তাতে জাৰ্চি গৰু 10-12টা জাৰ্চি গৰু পালি আছে। গৰুৰ পেচাব পায়খানাৰ কাৰণে মা বাবা থাকিব নোৱাৰা হৈ যায়, মহ লাগে, দুৰ্গন্ধ, ইমান দুৰ্গন্ধ, বেমাৰ এতিয়াও বেমাৰ চলি আছে এনি টাইম। এইবিলাক খবৰ চবৰ নলয়, মানে ঘৰত বহুত অত্যাচাৰ কৰি আছে, কি ক'ম। ময়ে দি আছোঁ মানে কেনেকুৱা, সিহঁতে ছেপাৰেট হৈ গৈছে আগৰ পৰা, আমাৰতো বহুত বেমাৰ, মই টেবলেট আনি দি আছোঁ, খৰচ কৰি আছোঁ, একেবাৰে খবৰ নলয়। আৰু মোৰ মাজৰজন আজি 10 বছৰ হ'ল ঘৰৰ পৰা মানে গুচি গৈছে, মানে সিহঁতৰ অত্যাচাৰীৰ কাৰণে এনেকুৱা মাৰ দিছে। মোৰো এনেকুৱা অৱস্থা হৈছে, মই ঘৰ যদিও বনাই আছোঁ মানে এইখিনি সোমাই দিয়া নাই, বনাবৰ কাৰণে সোমাইখিনি দিয়া নাই, ইয়াৰ আগতে আহিব লগা হৈছে। আপোনালোকে সঁচা নাই মিছা যাই চাওক, মোৰ ফাদাৰ আছে, মোৰ মা আছে, বাবা আছে, সিহঁতক সুধি কিনে চাওক, সিহঁতক খৰচ একো নিদিয়ে, মই কিবা কৰি চলি আছোঁ। কলেজৰ কেৰাণী কৰি আছে, জংগলপাৰা জুনিয়ৰ কলেজৰ কেৰাণী আব্দুল মাজিদ। যিটো ন্যায় আপোনালোকে দেখাওক মানুহক, যিটো ন্যায় সেইটো মই বিচাৰোঁ। সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠী সংগঠনৰ আহ্বান মৰ্মে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই দেওবাৰে ধেমাজি সদৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা 6 বজাৰ পৰা আৰম্ভ কৰা অনশন কাৰ্যসূচীত বিজেপি গো বেক কা আমি নামানো আদি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। ধেমাজিত আছুৰ 12 ঘণ্টীয়া অনশন। সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই ধেমাজি সদৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা 6 বজাৰ পৰা আৰম্ভ কৰা অনশন কাৰ্যসূচীত বিজেপি গো বেক কা আমি নামানো চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে। সন্ধিয়া 6 বজাত সামৰণি পৰিবলগীয়া এই অনশন কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাও উপস্থিত থাকে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমত সদৰত নাগৰিকত্ব সংশোধনী আইন তাৰ বাতিলৰ দাবীত প্ৰতিখন সদৰত পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ 12 ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গতিকে আমি বিজেপি নেতাধীন চৰকাৰখনক প্ৰত্যয় দিব বিচাৰিছোঁ এই অনশনস্থলীৰ পৰা অতি শীঘ্ৰে বাতিল কৰক, অন্যথা আন্দোলন কৰিম। নিশ্চয়কৈ যিহেতু অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যি সুবুজভাৱে যি আইনখন আনিছে, গতিকে আমি এই আইনখন যদি বাতিল নকৰে অতি শীঘ্ৰে আমি আৰু অনাগত ৰূপহীহাটৰ বুঢ়া চাপৰিত নিশা হাতীৰ গছকত মৃত্যু হ'ল এজন লোকৰ। নিশা হাতীয়ে ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে সূৰ্য বাহাদুৰ বুঢ়াটকী নামৰ এজন লোকৰ হাতীৰ গছকত মৃত্যু হয়। বুঢ়া চাপৰি অভয়াৰণ্যৰ পৰা নিশা ওলাই অহা বন্য হস্তীৰ জাকে এই তাণ্ডৱৰ সৃষ্টি কৰিছে। ৰূপহীহাটৰ বুঢ়া চাপৰিত নিশা হাতীৰ গছকত মৃত্যু এজন লোকৰ। নিশা হাতীয়ে ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে সূৰ্য বাহাদুৰ বুঢ়াটকী নামৰ এজন লোকৰ হাতীৰ গছকত মৃত্যু হয়। বুঢ়া চাপৰি অভয়াৰণ্যৰ পৰা নিশা হাতীয়ে ওলাই আহি ঘৰ দুৱাৰ ভাঙি লোকজনক আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত থিতাতে মৃত্যু হয় সূৰ্য বাহাদুৰ বুঢ়াটকী নামৰ লোকজন। সদায় হাতীয়ে গাঁওখনত সোমাই ক্ষতিসাধন কৰি আহিছে। হাতী ৰোধৰ ব্যৱস্থা কৰিবলৈ আহ্বান গাঁওবাসীৰ। লগতে মৃত্যু লোকজনৰ পৰিয়াল
অতি দুখীয়া পৰিয়ালৰ গতিকে চৰকাৰ তথা বিভাগীয় ফালৰ পৰা ক্ষতিপূৰণ দাবী জনায় স্থানীয় লোকে ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অঞ্চলজুৰি বন বিষয়া লোকসকলক খবৰ দিয়াত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আমি সরকার প্রশাসনক এই আহ্বান জানাম যে তেখেত অতি দুখীয়া পৰিয়ালৰ হয় আৰু তেখেতৰ মানে পৰিয়ালটো মানে চলিবৰ কাৰণে ঘৰ দুৱাৰ গোটেইখিনি ভাঙি দিয়ে আমি অতি কমেও 10 লাখ টকা তেখেতক ক্ষতিপূৰণ মানে বন বিভাগে দিয়াৰ ব্যৱস্থা কৰে যেন সেইটো আমি কামনা 1924 চনতে স্থাপিত দুলিয়াজানৰ কঠালগুৰিত অৱস্থিত 63 নং পাভজান নিম্ন বুনিয়াদী বিদ্যালয়খনে শতবৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ টেঙাখাট শিক্ষাখণ্ডৰ অন্তৰ্গত 63 নং পাভজান নিম্ন বুনিয়াদী বিদ্যালয়খনে গৌৰৱোজ্জ্বল ইতিহাস কৰি বিদ্যালয়খনত শতবাৰ্ষিকী উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰিছে 1924 চনতে স্থাপিত দুলিয়াজানৰ কঠালগুৰিত অৱস্থিত 63 নং পাভজান নিম্ন বুনিয়াদী বিদ্যালয়খনে শতবৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ টেঙাখাট শিক্ষাখণ্ডৰ অন্তৰ্গত 63 নং পাভজান নিম্ন বুনিয়াদী বিদ্যালয়খনে গৌৰৱোজ্জ্বল ইতিহাস কৰি বিদ্যালয়খনত শতবাৰ্ষিকী উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰে এই উপলক্ষে বিদ্যালয়খনত পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পিছতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপৰিও প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায় এই শোভাযাত্ৰাত বিদ্যালয়খনৰ কণ ছাত্ৰ-ছাত্ৰীসকলে জাতিৰ পিতা মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু কনকলতা শহীদ কুশল কোঁৱৰ নবীন চন্দ্ৰ বৰদলৈৰ ভেষ প্ৰদৰ্শন কৰাৰ লগতে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্য সোণোৱাল কছাৰীসকলৰ লেচেৰী নৃত্য চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য আৰু দিহা নামেৰে ৰাজপথ শুৱনি কৰি তোলে মই এই বিদ্যালয়খনৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে মই আজি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ কিয়নো এই বিদ্যালয়খনত মই 1967 চনত এই বিদ্যালয়ৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষা লাভ কৰিছিলোঁ আৰু এইখন বিদ্যালয়ে আজি 100 বছৰ সম্পূৰ্ণ কৰিছে গতিকে মই প্ৰাক্তন ছাত্ৰ হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যে এই বিদ্যালয়খনে প্ৰায় 173 জন ছাত্ৰ-ছাত্ৰীয়ে আমাৰ এই অঞ্চলটোত মানে এখন জাকত জিলিকি থকা এখন বুনিয়াদী বিদ্যালয় গতিকে এই বিদ্যালয়খনে আজি আমি 100 বছৰ যি উদ্বোধনী অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ল আৰু ইয়াত বিভিন্ন সমাজৰ সংগঠন কলা কুশলী আৰু স্থানীয় সাংস্কৃতিক দলসমূহে আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈয়ে অনাগত দিনত আমি আজি যিটো আমি আশাৰ ৰেঙনি দেখিলোঁ অহা নৱেম্বৰ মাহত আমাৰ হ'বলগীয়া এই শতবৰ্ষৰ যি সামৰণি অনুষ্ঠান আমি অতি জাকজমকতাৰে উদযাপন কৰিব পাৰিম বুলি আমাৰ অনুভৱ হৈছে ক'ব খুজিছোঁ যি সময়ত ছাত্ৰ-ছাত্ৰীৰ পৰিসংখ্যা কমি অহাৰ বাবে ভালেমান বিদ্যালয়ৰ অপমৃত্যু ঘটিছে কিন্তু সেই একে সময়তে এই বিদ্যালয়খনে প্ৰায় 173 জন ছাত্ৰ-ছাত্ৰীৰ পৰিসংখ্যাৰে এই অঞ্চলটোত যি গৌৰৱোজ্জ্বল ইতিহাস মানে ৰচনা কৰিছে তাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু এই বিশেষকৈ এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আৰু ইয়াৰ যিখন পৰিচালনা সমিতি আছে মাতৃগোটৰ সমিতি আছে এই সকলোৱে লগ লাগি বিদ্যালয়ৰ যিটো বিদ্যায়তনিক দিশ সেই দিশটোক আগবঢ়াই নিবৰ কাৰণে যথেষ্ট কষ্ট কৰিছে আৰু যাৰ ফলস্বৰূপে আজি এই বিদ্যালয়খনত মানুহে হেতাহ পুৰা লগাইছে যে ছাত্ৰ-ছাত্ৰী ইয়াত আমি কেনেকৈ এডমিশ্যন দিব পাৰোঁ সেই উপলক্ষে আপোনালোকে আজি সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে কি ক'ব এই মুহূৰ্তত কেনেকুৱা পৰিৱেশ নিশ্চয় আজি বহুত এটা ভাল দিন বিশেষকৈ 1924 চনতেই 63 নং পাভজান নিম্ন বুনিয়াদী বিদ্যালয়খন স্থাপন হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত বিভিন্ন সুখ আনন্দৰ ঘাট প্ৰতিঘাতৰ মাজেৰে আহি আজি 100 বছৰ ধৰি দিছে আৰু আমি মূল অনুষ্ঠানটো নৱেম্বৰ মাহত অনুষ্ঠিত কৰিম 8-9 তাৰিখে আৰু তাৰ উপলক্ষে আজি এটা উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰি আমাৰ যি মূল পতাকা এই পতাকাখন আমি আজি শুভ উত্তোলন কৰিলোঁ আৰু স্মৃতি তৰ্পণো কৰিলোঁ আৰু তাৰ পিছতে আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰা মূল কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা আমি আজিৰ দিনটো বিশেষ কাৰ্যসূচী এই কাৰ্যসূচীৰ সমাপন কৰি আমি সকলো ৰাজ্যকে এটি পিতৃভোজৰ আয়োজন কৰিছোঁ তাৰ পিছতে আমাৰ আজি দিনটো সামৰণি পৰিব আৰু অহা কালিলৈ পৰা পুণ্যক্ৰমে শতবৰ্ষ উদযাপনৰ যি উদযাপন কমিটি আছে সেই উদযাপন কমিটিয়ে সমাৰোহ আয়োজন কৰাৰ কাৰণে যিখিনি কাম কাজ সেই কাম কাজখিনি পুনৰ আৰম্ভ কৰিব হয় আমাৰ ইয়াতে আছে আমাৰ এই উদযাপন সমিতি তাৰপিছতে আছে আমাৰ বিভিন্ন থিমবিলাক
আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে কনকলতা নবীন চন্দ্ৰ বৰদলৈ কুশল কোঁৱৰ মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু এটা থিম লৈ তেওঁলোকে আগবাঢ়িছে তাৰপিছতে আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল তাৰপিছতে আছে আমাৰ টুইনিং স্কুল যি বন্ধুত্ব বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল তাৰপিছতে আছে আমাৰ লেচেৰী দল সোণোৱাল কছাৰী মূল যি লেচেৰী দল আছে তাৰপিছতে আমাৰ ঝুমুৰ আছে তাৰপিছতে লাখি নৃত্য তাৰপিছতে আমাৰ দিহানামো আছে আৰু আৰতীসকলৰ পানী তোলা আৰু বিয়া নামৰ এটা থিমো আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আৰু আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰী বহুতেই ইয়াত অংশগ্ৰহণ কৰিছে মাত্ৰ এটা দমকল এই দমকলটোৰ দ্বাৰাই পানী সেৱন কৰি আহিছে চিপাজাৰৰ এখন গাঁৱৰ শতাধিক ৰাইজে চিপাজাৰৰ গণেশকৌৰী গাঁও পঞ্চায়তৰ আলতেলিপাৰ নামৰ গাঁওখনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা যাৰ ফলত গাঁওখনত একাংশ লোকৰ মাজত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ অভিযোগ উত্থাপিত হৈছে মাত্ৰ এটা দমকল এই দমকলটোৰ পৰাই পানী সেৱন কৰি আহিছে চিপাজাৰৰ এখন গাঁৱৰ শতাধিক ৰাইজে চিপাজাৰৰ গণেশকুঁৱৰী গাঁও পঞ্চায়তৰ আলতেলিপাৰা নামৰ গাঁওখনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা যাৰ ফলত গাঁওখনত একাংশ লোকৰ মাজত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে আনহাতে 2 বছৰ পূৰ্বে অঞ্চলবাসী ৰাইজৰ মাজত জলজীৱন মিছনৰ কাম আৰম্ভ কৰা হৈছে যদিও বিগত 2 বছৰে পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই অঞ্চলটোত এক প্ৰকাৰৰ ফুলদানিত পৰিণত হৈছে পানী যোগান আঁচনিৰ নামত স্থাপন কৰা এই পাইপসমূহ আমি কিবা কৰি চলি এটা কলৰে পানী খাই পেলাই আৰু খাল পুখুৰীগিলা ভেটা হাতে হ'ল সেই পুখুৰীতে গা ধোঁ কি কৰিবি আৰু নেদিলে আলতেলি চুপা আছে কেঁচা মহল পিছপৰ আলতেলি চুপাটোৱে আমাৰ তাত আৰু কি ক'ম আৰু তিনিটা মন্দিৰ কোনো এটা উন্নত নাই কোনো কথা বতৰাই নাই চৰকাৰৰ ফালৰ পৰা আহি বিধায়কগিলা আহে আৰু যায় আহে হ'ব বুলি কয় সময়ৰ পাছত একো নাই জিৰ' কি ক'ম আমি এতিয়া আৰু দিলে কিনো ৰ'দ বতাহ শৌচ পেচাবতো দিছে ৰজা মন্ত্ৰীনো কিনো দিওঁ বুলি দিব পাৰে এতিয়া নেদিলে কি কৰিবি আমি আমাৰতো উপায় নাই গলা কালি আমি ধোৱা নাই কল পাতি ল'ব নোৱাৰোঁ ঘৰে ঘৰে নাই এই ভেটাত হাজিৰা কৰিছে ভাত খাইছে আৰু কি কৰিব পানীখিনি দিয়ক আমি ভোটটো দিয়াৰ কাৰণে সাজু হৈ আছো বাৰু এইটো অনুৰোধ আৰু এতিয়া জল জীৱনৰ পাইপ আহিছে কিন্তু পানী পোৱা নাই আমাৰ 2 বছৰে হ'ল এতিয়া আমি পানী পোৱা নাই পানীখিনি আমাক লাগে আৰু সোনকালে এটা দমকলেদি কিমান এটা দমকল আমাৰ 100 ঘৰ মানুহ আমি এনেকৈ চলি আছো ইমান কষ্ট কৰি চলিছো আমাৰ বাচ্চাবিলাকৰ অসুখ হৈছে জ্বৰ ইফালে মূৰৰ বিষ কাহ বহুত অসুবিধা হৈছে পানীখিনিৰ কাৰণে আৰু ইয়াৰ লগে লগে দিনৰ খবৰৰ পৰা মই কিশোৰে বিদায় লৈছো চাই থাকিব এনি ভাৰত 24